কেলেংকাৰীটো কৰিবৰ কাৰণে তেনেকুৱা এটা কেলেংকাৰী কৰিবৰ কাৰণে অকল এজন ৰাকেশ পালেই বা অকল আয়োগখনৰ জৰিয়তে কেতিয়াও সম্ভৱপৰ নহয় যদিহে তাত গভৰ্ণমেণ্ট জড়িত নাথাকে এটোৱে আটাইতকৈ ইম্পৰ্টেণ্ট কথা আৰু বিকে শৰ্মাৰ ৰিপৰ্টত এটুকে লুকুৱাব খোজা হৈছে বিকে শৰ্মাৰ ৰিপৰ্টত বিপ্লৱ কুমাৰ শৰ্মাৰ ৰিপৰ্টত 14 জন মানুহক দোষী সাব্যস্ত কৰা হৈছে চেয়াৰমেনৰ পৰা পিএছও লৈকে কিন্তু তাত কোনো পৰ্যায়ত কোনো দোষী সাব্যস্ত কৰি দিয়া এখন তালিকা আছে আপোনালোকে চাই ল'ব সেই তালিকাখনত 14 জন মানুহক দোষী সাব্যস্ত কৰা হৈছে য'ত চেয়াৰমেনৰ পৰা এক্সামিনেশ্যন কণ্ট্ৰলাৰৰ পৰা পিএছও জনলৈকে এই 14 জন মানুহক দোষী সাব্যস্ত কৰা হৈছে কিন্তু গোটেই কেলেংকাৰীটোৰ পৃষ্ঠপোষকতা কৰা প্ৰকৃত যিসকল ৰাজনীতিক তেওঁলোকক সেই কেলেংকাৰীটোৰ পৰা নাইকিয়া কৰি দিয়া হৈছে আৰু যাতে হেতু লুকুৱাব পাৰে তাৰ কাৰণে বিকে শৰ্মা প্ৰতিবেদনখনত অকণমান মানে হাঁহি ধেমালিৰ খুৰাক দি দিয়া হৈছে যে কমল মেধিয়ে 3 লাখ টকা ললে বুলি যে আপোনাৰ দুলাল বৰাই 2 লাখ টকা ললে বুলি লৈছে নলৈছে নিশ্চয় হ'ব পাৰে লবও পাৰে কিন্তু এটো 2 লাখ টকীয়া বা 3 লাখ টকীয়া কেলেংকাৰী নহয় বা বিজেপিৰ এমএলএ জনে 60 লাখ টকা ললে বুলি দেখুৱাইছে কি নাম এজন গুৰুপ্ৰসাদ দাস গুৰুজ্যোতি দাস তে 60 লাখ টকা ললে বুলি দেখুৱাইছে এটো হল গোটেই ভাৰতবৰ্ষৰ ভিতৰত এখন ৰাজ্যৰ এডমিনিষ্ট্ৰেটিভ সিস্টেমৰ কাৰণে তৈয়াৰ কৰা অফিচাৰ্ছ বিলাকৰ যিটো পৰীক্ষা সেই পৰীক্ষাটো সম্পূৰ্ণৰূপে মাফিয়া ষ্টাইলত একেবাৰে ধ্বংস কৰি দিয়া এটা কেলেংকাৰী নাম্বাৰ 1 নাম্বাৰ 2 এই কেলেংকাৰীটোৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ই সুদূৰ প্ৰসাৰী কাৰণ ইয়াৰ জৰিয়তে অসমৰ এডমিনিষ্ট্ৰেশ্যন চলা হেতু পুলিচ এডমিনিষ্ট্ৰেশ্যনে হওক বা সিভিল এডমিনিষ্ট্ৰেশ্যনে হওক গোটেই এডমিনিষ্ট্ৰেশ্যন চলা সিস্টেমটোৰ কাৰিকৰ বিলাকক এসিএস আৰু এপিএস অফিচাৰ বিলাকক তাতে তৈয়াৰ কৰা হয় বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট এডুকেশ্যনৰ ডাঙৰ অফিচাৰ্ছ বিলাক এই আটাই বিলাকক ইঞ্জিনিয়াৰ্ছ বিলাকক তেওঁলোকক নিৰ্বাচন কৰাৰ তেওঁলোকক নিয়োগ কৰাৰ কাৰণে পৰীক্ষা পতাৰ এটো ব্যৱস্থা গতিকে এপিএসসি কেলেংকাৰীটো আপোনালোকে মিডিয়াই যি ধৰণে 2 লাখ টকা 3 লাখ টকা এইবিলাক কথা প্ৰকাশ কৰি আছে এইবিলাকৰ জৰিয়তে আসলতে যিবিলাকে এইবিলাক অকল এটোৰ ওপৰত কেৱল গুৰুত্ব দি আছে সেইবিলাকে কেৱল মুছৰুচক বাতৰিয়ে দিয়া নাই আসলতে তেওঁলোকেও এপিএসসি কেলেংকাৰীৰ প্ৰকৃত নায়কবিলাকক খলনায়কবিলাকক লুকুৱাবলৈ চেষ্টা কৰিছে